যোৱা কিছুদিন আগতে আমাৰ ধৰ্মেন্দ্ৰ নাথ এগৰাকী 24 বছৰীয়া যুৱকক নিশংসভাৱে হত্যা সংঘটিত হয় আৰু এই ঘটনাই আমাৰ ৰঙিয়া অঞ্চল বা বৃহত্তৰ অঞ্চলৰ ৰাইজক অত্যন্ত মৰ্মান্তিক কৰি তুলিছে, দুখিত কৰি তুলিছে। বিষয়টো মোৰ নলেজত অহাৰ লগে লগে মই ভৱেশ কলিতা ডাঙৰীয়াৰ লগত আলোচনাও কৰিছিলোঁ। তেখেতো ইয়াত আহিছিলে পৰিয়ালটোক খবৰ ল'বলৈ। ময়ো আজি পৰিয়ালটোক খবৰ ল'লোঁ। চৰকাৰে যিমানখিনি পাৰে সহায় কৰিব আৰু দোষীয়ে যাতে শাস্তি পায় তাৰ বাবে আমি যি ব্যৱস্থা কৰিব লাগে আমি কৰিম, সেইখিনিও মই দেউতাক মাকক জনাইছোঁ। ভৱেশ কলিতা ডাঙৰীয়া ইতিমধ্যে কৈছিলে যে আমি মৃত্যুকটো ক্ষতিপূৰণ দিবি সহায় কৰিব চেষ্টা কৰিব নোৱাৰি, তথাপিতো তেখেতে কৈছিল যে আমি 10 লাখ টকা দিম, আমি সেইমতে দিয়াৰ ব্যৱস্থা কৰিছোঁ। প্ৰত্যেক কথাতে ধৰক চাকৰিৰ কথাটো আজিয়ে ক'ব নোৱাৰি, কাৰণ এই গোটেই কথাবোৰ নীতি নিয়মৰ মাজেৰে চাব লাগে, কিন্তু পৰিয়ালটোক আমি যিমান পাৰোঁ আমি সহায় কৰিম। ছাৰে আমাক যথেষ্ট আস্থা দিছে, অপৰাধী মোটামুটি গোটেইকেইজনক উচিত শাস্তি দিব, তেওঁ সেইখিনিও প্ৰতিশ্ৰুতি দিছে আমাক। এইখিনি কৈ ছাৰে আমাক যথেষ্ট উৎসাহ উদ্দীপনা দি গৈছে। তেওঁ কৈছে ইতিমধ্যে SP ছাৰকো কৈছে অপৰাধীকেইজন গোটেইকেইজন ধৰা হৈছেনে তেওঁ সুধিছে। তেওঁ কৈছে গোটেইকেইজন কাল্পিত যাতে কোনো আইনৰ সুৰুঙা দি সাৰি যাব নোৱাৰে, উচিত ব্যৱস্থা লোৱাৰ কথা হৈছে। সাহায্যৰ কথা এতিয়ালৈ ঘোষণা কৰা নাই। তেওঁ এটা কৈছিল 5 লাখ টকাৰ চেক দিম বুলি, সেইখন দি গৈছে। বাকী 5 লাখ টকা চেক এখন দি গৈছে। পৰৱৰ্তী সময়ত বাকী তেওঁ কিবা কিবি ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিম বুলি আশা প্ৰকাশ কৰিছে। আৰু যিহেতু অভিযুক্ত 9জনক আটক কৰিছে, কেনেকুৱা অনুভৱ কৰিছে যে আপোনাৰ ল'ৰা তাত মই খুব শান্তি পাইছোঁ, কাৰণ অপৰাধীকেইজন যিহেতু উচিত শাস্তিও দিছে ইতিমধ্যে আমি গম পাইছোঁ। আমাৰ ল'ৰাই স্বৰ্গত বাস কৰা যেন লাগিছে আৰু মোৰ মানুহৰ সমাগম বা মুখ্যমন্ত্ৰী মহোদয়ক মই মোৰ ঘৰত পাম বুলি মই তাতে ভাবা নাছিলোঁ। সেয়া বাজনৰ ঘৰত যে মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব, এইখিনিয়ে আমাৰ ক'ব লাগিব। কথা এইখিনি পাতিলোঁ, আমাৰ দোষী যাতে উচিত শাস্তি পাব লাগে আৰু ন্যায় বিচাৰি আমাৰ পৰিয়ালৰ এজনক তেওঁ এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে, এইখিনি কৈছোঁ। আৰু কথাখিনি তেওঁ আশ্বাস প্ৰকাশ কৰিছে, তেওঁ জনাব, এইখিনি আৰু। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।